আজি আমাৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম ফেজ 1 ইয়া তিনিটা ফেজ থাকিব। ফেজ 1ৰ বাবে 478 কোটি 78 লাখ টকা অনুমোদন কৰিছে। আজিৰ কেবিনেটত অনুমোদন হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে ইয়াক নিবিদা কৰিব। জানুৱাৰী মাহত ভাৰতৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰি নতুন উচ্চ ন্যায়ালয় ভৱনৰ আমি আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছোঁ। এই নতুন হাইকোৰ্ট বিল্ডিংটোত 31 জন ন্যায়াধীশ বহিব পৰা এটা ভৱন থাকিব। হাইকোৰ্টৰ অধিবক্তাসকলৰ বাবে স্বমহলীয়া এটা ভৱন থাকিব আৰু হাইকোৰ্টৰ অফিচ থাকিবৰ বাবেও স্বমহলীয়া এটা ভৱন থাকিব। দুফালৰ পৰা বৰ্তমান দৌল গোবিন্দ মন্দিৰৰ পৰা ইয়াত যোৱা ৰাস্তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা পোনে পোনে ইয়াত যাবৰ কাৰণে সমান্তৰালভাৱে 2 কিলোমিটাৰৰ আৰু এটা নতুন 4 লেনযুক্ত পথ আমি ডেভেলপ কৰিম উচ্চ ন্যায়ালয়ৰ ভৱনৰ কাৰণে। আজি আমাৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম ফেজ 1 ইয়া তিনিটা ফেজ থাকিব। ফেজ 1ৰ বাবে 478 কোটি 78 লাখ টকা অনুমোদন কৰিছে। আজিৰ কেবিনেটত অনুমোদন হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে ইয়াক নিবিদা কৰিব। জানুৱাৰী মাহত ভাৰতৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰি নতুন উচ্চ ন্যায়ালয় ভৱনৰ আমি আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছোঁ। এই নতুন হাইকোৰ্ট বিল্ডিংটোত 31 জন ন্যায়াধীশ বহিব পৰা এটা ভৱন থাকিব। হাইকোৰ্টৰ অধিবক্তাসকলৰ বাবে স্বমহলীয়া এটা ভৱন থাকিব আৰু হাইকোৰ্টৰ অফিচ থাকিবৰ বাবেও স্বমহলীয়া এটা ভৱন থাকিব। দুফালৰ পৰা বৰ্তমান দৌল গোবিন্দ মন্দিৰৰ পৰা ইয়াত যোৱা ৰাস্তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা পোনে পোনে ইয়াত যাবৰ কাৰণে সমান্তৰালভাৱে 2 কিলোমিটাৰৰ আৰু এটা